হয় নমস্কাৰ। আজি আমি সংবাদ মাধ্যমলৈ অহাৰ একমাত্ৰ কাৰণটো হ'ল সমাগত BTC নিৰ্বাচন চাপি আহিছে আৰু এই BTC নিৰ্বাচনত এবাৰ বিশেষকৈ BPF, BJP, UPPL, GSP বা অন্য ৰাজনৈতিক দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু তাৰ মাজতে তিনিটা ৰাজনৈতিক দলৰ মাজত বিশেষ এটা বাকযুদ্ধ হ'বলৈ গৈ আছে। তাৰ মাজতে আমি যদি ক'বলৈ যাওঁ দুটা দলৰ মাজত বিশেষকৈ বেছি বাকযুদ্ধ মানে BPF আৰু UPPL এই দুটা ৰাজনৈতিক দলৰ মাজত মহাবাকযুদ্ধ হ'ব আৰু এই দুটা ৰাজনৈতিক দলক লৈ ইতিমধ্যে যথেষ্ট তৎপৰ হৈ পৰিছে BTAD নিৰ্বাচন আৰু এই BTAD নিৰ্বাচন চাপি অহাৰ লগে লগে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। গতিকে আপোনালোকে এবাৰ BTAD নিৰ্বাচনত আপোনালোকে কাক বিচাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া নে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া? এতিয়া কথাটো হ'ল 17 বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিমান উন্নয়ন কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এই 5টা বছৰত তেওঁক কিমান উন্নয়ন কৰিছে, সেইবোৰ আপোনালোকক ৰাইজলৈ এটা প্ৰশ্ন মোৰ তৰফৰ পৰা থাকিল। আপোনালোকে কমেণ্ট কৰি জনাব কাৰ দিনত কিমান উন্নয়ন হ'ল, কোনে ভাল কাম কৰিছে, সেয়া আপোনালোকে কমেণ্ট কৰি জনাব। কথাটো হ'ল যে 17টা বছৰ এইখন BTADত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া শাসন কৰিছিলে, হাগ্ৰামা মহিলাৰীৰ শাসনৰ প্ৰতি কিছু সংখ্যক মানুহ অসন্তুষ্টিৰ মনোভাৱ প্ৰকাশ কৰিছিল আৰু অসন্তুষ্টিৰ মনোভাৱ প্ৰকাশ কৰি গোটেই BTADবাসী ৰাইজে বিচাৰিছিল যে আমি এইখন BTADত এটা পৰিৱৰ্তন বিচাৰোঁ, আমি এটা পৰিৱৰ্তনৰ ঢৌ দেখিবলৈ পাম। আৰু ঠিক তেনেদৰেই মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তনৰ শ্লোগান দি চৰকাৰ গঠন কৰিলে। এই BTAD চৰকাৰ গঠন কৰিলে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ এইখন BTADত শাসন কৰিলে। প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকৰ কাৰণে কিমান উন্নয়ন কৰিছে, তেওঁ যিদৰে পৰিৱৰ্তনৰ শ্লোগান দি চৰকাৰখন গঠন কৰিছিলে আৰু চৰকাৰখন গঠন কৰাৰ পিছত কিমান পৰিৱৰ্তন হ'ল, BTADবাসী ৰাজ্যৰ কাৰণে কিমান পৰিৱৰ্তন হৈছে, সেয়া আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু কথাটো হ'ল যিহেতু সমাগত BTC নিৰ্বাচন আৰু এই BTC নিৰ্বাচন চাপি অহাৰ লগে লগে গোটেই BTADবাসী ৰাইজে ইতিমধ্যে তৎপৰ হৈ পৰিছে, কিয়নো কথাটো হ'ল যে BPF আৰু UPPL এই দুটা ৰাজনৈতিক দলৰ মাজত বিশেষ মহাপ্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে। গতিকে এই দুটা ৰাজনৈতিক দলৰ মাজত যদি মহাপ্ৰতিদ্বন্দ্বিতা তথা যদি এই দুয়োটা ৰাজনৈতিক দলক লৈ যদি ভোট বিভাজন হয়, বড়ো মানুহ কিছু সংখ্যক বড়ো মানুহ BPFত যাব, কিছু সংখ্যক মানুহ UPPLত যাব বা বিভিন্ন জাতি জনগোষ্ঠীৰ কথাকে কৈছোঁ আমি, কিন্তু বিশেষকৈ কথাটো হ'ল যে অবড়ো মানুহ যিবিলাক আছে তেওঁলোক কিন্তু বিশেষকৈ BJPক ভোট দিব। গতিকে ইয়াত তিনিটা পৰ্যায়লৈ গতি কৰিবলৈ গৈ আছে। গতিকে এনেধৰণৰ পৰ্যায়লৈ যাতে নাযায় তাৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব। কিন্তু কথাটো হ'ল যে ভোট যাতে বিভাজন নহয়, আপোনালোকে প্ৰমোদ বড়োকে দিয়ক বা BPFকে দিয়ক, আপোনালোকে এটা ঠাইতে ভোট দিব। কিন্তু BJP যদি কিবা কাৰণত এইখন BTADৰ শাসনলৈ আহে তেতিয়াহ'লে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। সেইকাৰণে কথাটো হ'ল যে যিয়ে ভোট নিদিয়ক আপোনালোকে একক সংখ্যাগৰিষ্ঠ হিচাপে দিব। কিন্তু আমি ইতিমধ্যে ৰাজনৈতিক প্ৰেক্ষাপটৰ হিচাপে আমি যদি চাব বিচাৰোঁ তেতিয়াহ'লে এবাৰ হাগ্ৰামা মহিলাৰীৰ জনপ্ৰিয়তা খুব বেছি দেখিবলৈ পোৱা গৈছে এইখন BTADত। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা খুব বেছি দেখিবলৈ পোৱা গৈছে আৰু UPPL চৰকাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে। এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কি হ'ব তাক লৈ যথেষ্ট সংখ্যক চিন্তাবিদে ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া কি এবাৰ ৰাজনীতিৰ গাঁতিৰ পৰা সম্পূৰ্ণৰূপে আউট হ'ব নেকি, ইয়াৰো কিছু প্ৰশ্ন ইতিমধ্যে আহিছে। কিন্তু তাৰ মাজতে এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা যথেষ্ট সংখ্যক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। যে বৰ্তমানৰ যি নিৰ্বাচনী বতৰ আৰু নিৰ্বাচনী বতৰত দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সভাত মানুহ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ সভালৈ ওলাই আহে আৰু হাগ্ৰামা মহিলাৰীৰ সভাত যথেষ্ট সংখ্যক মানুহ দেখিবলৈ পোৱা যায়। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখন সভা আছে সেই সভাত যথেষ্ট মানুহ ইতিমধ্যে কমিছে আৰু UPPL দলৰ পৰা বৃহৎ খহনীয়াও কিছু সংখ্যক ঠাইত দেখিবলৈ পোৱা গৈছে। সংখ্যক ব্যক্তিয়ে UPPL দল এৰি BPF দলত যোগদান কৰি আছে। গতিকে এবাৰ BPF দলৰ জনপ্ৰিয়তা এবাৰ বেছি দেখিবলৈ পোৱা গৈছে। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে এবাৰ BTADৰ চিফ হিচাপে আপোনালোকে কাক বিচাৰে, প্ৰমোদ বড়ো ডাঙৰীয়া নে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া? এয়া আপোনালোকে কমেণ্ট কৰি জনাব। সেয়া ৰাইজলৈ এটা প্ৰশ্ন থাকিল।
আপোনালোকে এবাৰ কাক নিৰ্বাচিত কৰিব বিচাৰিছে আৰু এই চেনেলটো নতুনকৈ মুকলি কৰা হৈছে টাইম 10 প্লাছ আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু নেক্সট পূৰ্ব যিবিলাক আপোনালোকে চাব বিচাৰে সেই পূৰ্বসমূহ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব